গাড়ী বলক বন্ধুসকল, এয়া মোৰ ফাৰ্মখন চাৰিওফালে গ্ৰীণ নেটে আৱৰি থোৱা আছে। এয়া মই ফাৰ্মৰ ভিতৰলৈ সোমাব লৈছোঁ। আপোনাক দেখাওঁ বুলি ভাবিলোঁ মোৰ ফাৰ্মখন। এবছৰ হোৱা নাই মোটামুটি মোৰ ফাৰ্মখন। এইটো ৰুম খালী আছে এতিয়া বৰ্তমান। ইয়াত খাচী আছিলে, খাচী বিকা হৈ গ'ল। 7 মাহ 8 মাহ বিকা হৈ গ'ল। তাৰপিছত এইটো মোৰ বৰ হেমশ্বেয়াৰ বৰ হয়। এইটো প্ৰায় 11 মাহ হৈছে। ই 1.5 কুইণ্টেল, ইয়াৰ গ্ৰ'থ মোটামুটি ঠিক আছে। ই 1.5 কুইণ্টেলমান হৈ যাব। একোজন 40 কেজি মানে 1.5 কুইণ্টেল সিমানমান হৈ যাব। ইয়াৰ বয়স বৰ বিশেষ হোৱা নাই। ইয়াৰ বয়স হৈছে 11 মাহ। অক্টোবৰ 31 তাৰিখে আনিছিলোঁ। অক্টোবৰ 31 তাৰিখে পালে ইয়াৰ বয়স হ'ব এবছৰ হ'ব। এইটো বনাই থকা হৈছিলে, এতিয়া কমপ্লিট কৰা পৰা নাই। এতিয়া কৰিব লাগিব লাহে ধীৰে। এজনীও হেমশ্বেয়াৰ হয়। এজনী প্ৰথমবাৰ মোৰ পোৱালি দিলে। পোৱালি কিন্তু সংখ্যাটো কম, পোৱালি তাই এক্সপেক্ট কৰিছিলোঁ বেছি। তাই কিন্তু দিলে 6টা পোৱালি। ঠিকে আছে, মোটামুটি হেল্ডি পোৱালি হয়। গতিকে হেল্ডি কালাৰ, হেল্ডি ৱেইট, বডি ৱেইট ঠিকেই আছে। তাইও মানে ফেটটো বেছি হৈ গ'ল। তাই মোটামুটি এতিয়া বৰ্তমান 1 কুইণ্টেল 40-50 কেজি তাইও হ'ব। তাই পোৱালি দিয়া অৱস্থাত বেছি হৈ গ'ল। শকতটো তাই পোৱালি নিদিওঁতে এতিয়া অলপ ক্ষীণালে। এতিয়া কথা কৈছোঁ, বৰ্তমানৰ কথা। আগতে তাই 1.5 কুইণ্টেল প্লাছ আছিলে। মোটামুটি 1 কুইণ্টেল 60 কেজি ইমানমান হৈ আছিলে তাই। সেইকাৰণে পোৱালি সংখ্যাটো কম বুলি মই ভাবিছোঁ আৰু। তাৰপিছত এইফালে আছে F1 হেমশ্বেয়াৰ আৰু ডিউৰকৰ ক্ৰছৰ F1। তাইৰ লগত হেমশ্বেয়াৰ ক্ৰছ কৰা হৈছিল। এইখিনি পোৱালি, এইখিনি আজি 28 দিনৰ পোৱালি। গ্ৰ'থ মোটামুটি ঠিকেই আছে। 9 কেজি 8 কেজি 9 কেজি প্ৰায় হৈ গ'ল গ্ৰ'থ। 9টা পোৱালি দিছিলে তাই প্ৰথমবাৰ। তাই কিন্তু ভালেই দিলে পোৱালিখিনি মোটামুটি চব ভালেই দিলে। তাই 9টা পোৱালি তাই বচালে। গোটেই 9টা পোৱালি বচালে তাই বাৰু। কিন্তু ক্ষীণাইছে আৰু, কাৰণ 9টা পোৱালি গাখীৰ খাই আছে যে ক্ষীণাইছে। আৰু ইহঁতকো হোৱা নাই। ইহঁতক চব আইৰণ মৰা হৈ গ'ল। আইৰণ বি কমপ্লেক্স চব মৰা হৈ গ'ল পোৱালিখিনি। আপোনালোকে দেখিছে পোৱালিখিনি গ্ৰ'থখিনি দেখিছে। চব চেম চাইজৰ পোৱালি হয়। এজনীকো একেলগতে মই অনা হৈছিলে। এজনী আৰু সেইজনী হেমশ্বেয়াৰ এজনী একেলগতে অনা হৈছিলে বাৰু। সেয়াই, সেইখনেই আৰু ফাৰ্মখন আপোনালোকক দেখাই দিলোঁ আজি। আৰু ফাৰ্ম বুলি ক'ব নোৱাৰি, গঁৰাল বুলিয়ে ক'ব পাৰি। ইমানেই আৰু ফাৰ্মখন প্ৰথম ভিডিঅ' হয়। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। মানে কথা কোৱা আপোনালোকক জনাব। এইখিনি এসপ্তাহ, আজি চাগে এসপ্তাহ 22 তাৰিখে দিছিলে। আজি চাগে এসপ্তাহমান হৈছে চাগে এইখিনি পোৱালি। ইমানেই আৰু এতিয়া প্লেনিং আছে বঢ়াই থকা। এইফালে বনোৱা প্লেনিং আছে, অলপ বঢ়োৱা। চাওঁচোন কি কৰিব পাৰোঁ। ঠিক আছে, থেংক ইউ, বাই বাই। আকৌ লগ পাম আপোনালোকক, দেখাই দিলোঁ বাৰু।